আজি আণ্টিৰ ঘৰত আহিছিলোঁ তেখেতে মোক লগ পোৱাৰ আজি বহুত বছৰ হৈছিল মোক লগ পাই ল'ৰাৰ চাকৰি হৈছিল মানে কেনেকুৱা চাকৰি হৈছে আণ্টিৰ মুখেৰে শুনক নহয় কিন্তু মই আজি বহুত পাব ল'ৰাটো ডাঙৰটো MBA পাছ কৰি পেলাই চাকৰি হোৱা নাই কেম্পাছ হয় তাৰ চাকৰি নহয় তেখেতে এতিয়া সেই আমাৰ ওচৰৰ শিৱ মন্দিৰতে আছিলে তেখেত ভাস্কৰ নগৰৰ মই সদায় মই মানে সোমবাৰে বৃহস্পতিবাৰে ৰেগুলাৰ মই মন্দিৰলৈ সদায় গৈছিলোঁ আৰু দেই তেতিয়া তেখেতে আৰু মই তেতিয়া নামঘৰৰ ভিতৰলৈ সোমোৱা নাই মানুহ বহুত বহি আছে তেখেতে পূজা কৰি আছে তেখেতেনো ওচৰৰ মানুহবিলাকক কৈছে এতিয়া এগৰাকী মানুহ আহিব এনেকৈ বুলি ক'লে তাৰপিছতে মই গৈ পাতোৱাৰ লাগে ওচৰৰ মানুহবিলাকে কৈছে বোলে এইখিনিতে এইমাত্ৰ কৈছিলে মানুহগৰাকী আহিব বুলি এতিয়া আপুনি আহিলে মই কৈছে আপুনি মোৰ এনেকৈ মই ল'ৰাটোৰ চাকৰিবিলাক নহয় দেখোন কৈছে আপুনি এইখিনি বেলপাতবিলাক আনকচোন এনেকৈ বোলে মই বেলপাতত আনিলোঁ অলপ তেতিয়া তাতে এপাত 5 পতীয়া বেলপাত ওলালে সেই বেলপাতখিনিতে তেতিয়া তেখেতে কৈছে মই আপোনাক একো নকওঁ আপোনাক বাবাই কৈয়ে দিছে এনেকৈ বুলি ক'লে তেতিয়া মই বেলপাতখিনি আনি পেলাই মই নিজে সেই বেলপাতখন মই ধুনীয়াকৈ শুকুৱাই বান্ধি পেলাই নামঘৰত থৈ দিলোঁ আজি মই যে ল'ৰাটো তেতিয়া সি কেতিয়া পঢ়িছিলে সি মানে 2000 চনত মেট্ৰিক দিছিলে তাৰপিছত সি এবছৰ লছ হোৱা নাই হায়াৰ ছেকেণ্ডেৰী ইঞ্জিনিয়াৰিং পঢ়িলে 4 বছৰ তাৰপৰা MBA পঢ়িলে 2 বছৰ সেই বছৰ তাৰমানে পঢ়ি থকা অৱস্থাত গৈছিল তাৰমানে 7-8ত মানে হ'ব 7ৰ কথা চাগে তাৰপিছতে আহি মই বেলপাতখন এতিয়াও মই নামঘৰত মই এতিয়াও বান্ধি থৈছোঁ মানে এইবিলাক মোৰ ভক্তি এখেতে মই জানে মোৰ ভক্তিৰ কথা তাৰপিছতে মই তেতিয়াবা ল'ৰাটো মই এখেতক মানে বহুত হেৰি কৰোঁ মানে মানুহ নিজে কৈছে মানুহজনীয়ে ওচৰৰ মানুহে কৈছে এই মাত্ৰ কৈছিলে মোৰ মানে সেই তেখেতে বেলপাতখনৰ পাছতে তেখেতে তাৰ চাকৰি হৈ লগালে সি অষ্ট্ৰিয়া পাবলৈ বোলে জাৰ্মানী গ'ল সেইবিলাক ফৰেন গ'ল ভগৱানে কিবা তেতিয়া ঠিকে আছে বাৰু এতিয়ালৈকে সি প্ৰাইভেটতে কৰে সি গভৰ্ণমেণ্টৰ চাকৰি এবাৰ বেলপাতটো পোৱাৰ পিছত চাকৰি হ'ল হৈছে বেলপাতটো পোৱা তাৰমানে মই এবাৰো মানে তাৰ সি গভৰ্ণমেণ্টৰ কাৰণে চেষ্টাও কৰা নাই সি বেয়াই পায় গভৰ্ণমেণ্ট চাকৰি সি প্ৰাইভেটতে সোমাইছে প্ৰাইভেটতে ভগৱানে ক'ৰবাত উন্নতি ভাল আৰু সিও মানে খুব আমাক চিধা মই কৈছোঁ ন বাপেকো চিধা সিও চিধা তাক মানে এতিয়া গুৰুগালে ট্ৰেন্সফাৰ কৰাৰ কাৰণে সি আগৰ চাকৰিটো এৰি পেলাই দিছে গুৰুগান থাকিলে মন নাই তাক প্ৰমোশ্যন নিদিয়ে ট্ৰেন্সফাৰ কৰিলে চাকৰিটো এৰি দিয়াৰ কাৰণে তাক মানে এতিয়া মানে কোম্পানী মানে এনেই আনকি HR দি দিল্লীলৈ যাব লগা কৈছে যে তাক মানে তোমাৰ কাৰণে আমি ভাবি তুমি চাকৰিটো নিনিবা তাৰমানে এনেকুৱা সি হট মানে চাকৰি গোটেই অফিচৰ মানুহ গৈ দিল্লী পাইছেগৈ তাক চাকৰিটো এৰিবলৈ মানা কৰিছে সি নেৰিলে সি এৰি দিলে চাকৰিটো এই যে মই বেলপাতটো দিছিলোঁ কিমান বছৰৰ কাহিনী এইটো কিমান বছৰ 7 চনমান 2007ত তাৰমানে বেলপাতটো দিয়াৰ পিছত বাবাৰ আশীৰ্বাদ চাকৰিটো হ'ল দেখিলে মানে মোক লগ পোৱাৰ আজি বহুত বছৰ হ'ল মই অকণমান নিয়ম দিছিলোঁ সেই নিয়মমতে কৰাৰ পিছত মানে ল'ৰাটো চাকৰি হ'ল দেখিলে মই যিখিনি কথা কওঁ অন্তৰ কৰি কওঁ মানে অন্তৰৰ পৰা কৈ দিওঁ মই যি কওঁ সেইটোৱে হ'ব একদম ফাইনেল হ'ব মই যিখিনি কথা ক'ম মানে কুস্তিখন চাই তেতিয়া মই মন্দিৰত বহি আছিলোঁ মন্দিৰত জপ কৰি কৈছিলোঁ গতিকে মই যেনেকৈ কৈছোঁ সেনেকৈ ফল পাইছে মই এইটো বিচাৰোঁ মই পূজা পাতল কৰিলোঁ যিকোনো পূজাই হওক যাৰ ঘৰত পূজা কৰিব গৈছোঁ প্ৰথম মই মানে নিজৰ নিত্যকৰ্ম কৰাৰ পিছত মানে তেওঁ ঘৰটোত চুই ফেলে আবাহন কৰোঁ প্ৰভু যি উদ্দেশ্যে পূজাখন কৰিছে গৃহস্থ যাতে ফল পায় আৰু ভৱিষ্যতে মোক স্মৰণ কৰিব সেই অনুপাতে এনেকুৱা ধৰণৰ বহুত ঘটনা হৈছে আজি বহুত বছৰৰ মূৰত আণ্টি মোক ফোন নম্বৰ বিচাৰি ফোন কৰি মাতিলে মই আহিলোঁ তেখেতৰ ঘৰত আৰু নিজ কাণে শুনিলে আণ্টিৰ মুখৰ কথা গতিকে মোৰ পৰা ফল পোৱা বুলি পানী সঁচাকৈ মই আজি গৌৰৱ অনুভৱ কৰিছোঁ ভাল লাগিছে মানে খুব ফূৰ্তি পাইছোঁ ভাল পাইছোঁ মোৰ আশীৰ্বাদ তেখেতসকলৰ থাকিল ভাল হওক তাৰে কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো চাই থাকিব যিখিনি আপোনাক হেল্প কৰিব লাগে মই হেল্প কৰিবলৈ ৰাজি আছোঁ অকণমান সময়লৈ সময় দিম ধন্যবাদ